আমি যদি এইচএছ বা এইচএছএলচি 2027 কথা কওঁ তো পৰীক্ষালৈ আমাৰ মাত্ৰ হাতত আছে আৰু 6 মাহ এতিয়া আজিৰ পৰা আগষ্ট মাহ পহিল যেহেতু আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী তো জানুৱাৰীলৈকে আমাৰ সময় আছে কাৰণ যেহেতু আমাৰ ফেব্ৰুৱাৰীত এক্সামে হ'ব গতিকে আমাৰ জানুৱাৰীলৈকে সময় আছে 6 মাহ আছে এটা 6 মাহত যদি আমি চাওঁ 6 মাহত আমাৰ 6টা সাবজেক্ট তো এটা সাবজেক্টত আমাৰ কিমানকে পঢ়ি আছে 1 মাহকে পঢ়ি আছে তো 6 মাহ কাৰ কাৰণে আছে যিসকলে একদম এক্সামৰ আগলৈকে পঢ়িব বা জানুৱাৰীৰ শেষলৈকে পঢ়িব তেওঁলোকৰ হাতত আছে 6 মাহ আৰু যোনে ভাবিছে যে মই ভাল এটা প্ৰিপাৰেচন কৰিম তেওঁলোকৰ ৰিভিজনৰ দৰকাৰ হ'ব বহুত এতিয়া যিসকল ধৰা বহুত ভাল পাৰ্চেন্টেজত লৈ পেলাই পাছ কৰে বা যিসকলে আগৰ পৰা ভালদৰে পঢ়ে তেওঁলোকেতো লাষ্টৰ ৰিভিজন মাৰিব লাষ্টৰ 2 মাহ বা এমাহ তেওঁলোকে কি কৰে ৰিভিজন কৰে কিন্তু এতিয়া যিসকলে পঢ়া ষ্টাৰ্ট কৰা নাই তেওঁলোকৰ ৰিভিজন কৰাৰ সময় নহয় তেওঁলোকে 6 মাহে পঢ়িব তো আমি হেতু ট্ৰাই কৰিব লাগিব যে 6 মাহ নধৰি আমি যদি এটলিষ্ট 1 মাহ যিসকলে পঢ়া ষ্টাৰ্ট কৰা নাই তেওঁলোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেওঁলোকে হেতু টাৰ্গেট কৰিব লাগিব যে অহা 5 মাহৰ মই যদি সিলেবাস কমপ্লিট কৰিব পাৰো 6 মাহলৈকে ৰখি থাকি লাভ নাই কাৰণ এমাহ লাষ্টৰ এমাহ যদি তোমালোকে ৰিভিজন নকৰা তাৰ পিছত কিন্তু তোমালোকে কিন্তু যোনবিলাক পঢ়িছিলা সব পাহৰি থাকিবা গতিকে শেষ মাহত আমি কি কৰিব লাগিব জানুৱাৰী মাহত আমি কি কৰিব লাগিব আমি ৰিভিজন কৰিব লাগিব গতিকে আমাৰ হাতত আছে আমাৰ ডিসেম্বৰলৈকে আমাৰ সময় আছে তো সেইটো হিচাপত তোমালোকে যদি চলি যোৱা লাষ্ট 5 মান্থত তোমালোকে সিলেবাসটো কমপ্লিট কৰিব লাগিব এটা ইয়াতে বহুত মহাপণ্ডিতসকল আছে আৰু তেওঁলোকে ক'ব হয়তো যে আমাৰ 6 মাহ কি মইতো 3 মাহতে সিলেবাস কমপ্লিট কৰি দিম মইতো 2 মাহ পঢ়িয়ে মই ইমান পাৰ্চেন্টেজ দিম তো সেইবিলাক কথা এতিয়া ইয়াত ইতে কৈ লাভ নাই সেইবিলাক আমি স্কুলৰ এক্সামত কৰিছিলো বা বেলেগ এক্সামত কৰিছিলো এটা এটা ফাইনেল এক্সাম হয় ইমান ধেমালি কৰি থাকিলে নহব ধেমালিতে কৈ দিলো মই 2 মাহত সিলেবাস কৰি দিম 3 মাহত সিলেবাস কমপ্লিট কৰি দিম যিসকলে এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাই তেওঁলোকে পঢ়া এতিয়া মই যে ইমিডিয়েট ভিডিওটো চোৱাৰ পিছতে আগষ্টৰ 1 তাৰিখৰ পৰা মই পঢ়া ষ্টাৰ্ট কৰি দিলো হেতু নহব তোমালোকে যিসকলে মানে পঢ়া ষ্টাৰ্ট কৰা নাই তেওঁলোকে ষ্টাৰ্ট কৰিব গৈ পেলাই 15 দিন লাগিব নেক্সট 15 দিনত তেওঁলোকে লাহে লাহে ষ্টাৰ্ট কৰি তেওঁলোকে এটা পিকআপ ল'বহে তোমালোকে যদি ভাবিছা যে মই লাষ্ট 2 মাহত কৰিম নহব লাষ্ট 3 মাহত কৰি পেলাই মই 80% আনি দিম নহব 60% আনি দিম নহব কাৰণ আমাৰ এনেকুৱা নহয় এটা ভাল সিলেবাস আমি কভাৰ কৰিবলগীয়া হয় বৰ্তমান সময়ত আমি এইচএছএলচি বা এইচএছআই দিও আমাৰ ভাল সিলেবাস এটা কমপ্লিট কৰিবলগীয়া হয় আৰু বৰ্তমান সময়ত তোমালোকে যেহেতু দেখিছা বাৰে বাৰে মই হেতু কৈয়াই আইছো যে যেহেতু কম্পিটেন্সি বেসড কোৱেশ্চন আহে গতিকে আমিতো সিলেবাসৰ লগত বা চেপ্টাৰৰ লগত বা বিষয়বস্তুৰ লগত জড়িত থকাটো খুবেই প্ৰয়োজন আগৰ নিচিনা এনেকুৱা নহয় যে কমন কোৱেশ্চন কিছুমান পঢ়ি গলো কোৱেশ্চন সেইখিনি আহিলে সেইখিনি লিখি পেলাই আহি গলো আজিকালি দেখিছা তোমালোকে গোটেইখিনি কনসেপচুৱেল হোৱাৰ পিছত আমাৰ গোটেইটো বিষয়বস্তু সামৰি পেলাই বা ভিতৰুৱা বস্তুবিলাক সোধে আৰু যোনবিলাক আমি যদি চেপ্টাৰ নপঢ়ো তেতিয়া আমি কিন্তু নোৱাৰিম আমাৰ এমসিকিউজে হওক বা যোনবিলাক লং কোৱেশ্চন আনসাৰ্ছে হওক সেইবিলাকত আমাৰ এনে ধৰণে সোধা হয় যে আমাৰ গোটেইখিনি চেপ্টাৰ নলেজটো লোৱাটো প্ৰয়োজন গতিকে এনে ফালতামি কৰি পেলাই এনে ক'লে নহব যে মই 2 মাহত ইমান কৰিম মই 3 মাহত ইমান কৰিম তো এটা কথা আছে নহয় অসমীয়াত যে শুই থকা খেলে হাঁহ ধৰিব নোৱাৰে তো তেনেকুৱা অৱস্থা হ'ব তোমালোকে এতিয়া শুই থাকা ধুনীয়াকে বিন্দাস এনজয় কৰি আছা মোবাইল চাই আছা কিন্তু পিছত দেখিবা যে হঠাৎ কি হৈ গ'ল 2 মাহ হৈ গ'ল 3 মাহ আহি মাত্ৰ পৰীক্ষা 2 মাহ আছে 3 মাহ আছে তেনেকুৱা সময়ত তোমালোকে জাগি পেলাই লাভ নাই যদি জাগিব আছে এতিয়া জাগিব আছে 6 মাহ আছে যদি এটা সাবজেক্টৰ ভাল এটা প্ৰিপাৰেচনৰ কথা কও এটা সাবজেক্টৰ ভাল প্ৰিপাৰেচন হলে এটলিষ্ট আমাৰ 1 মাহ লাগে আৰু যোনটো আমাৰ হাতত এতিয়া বৰ্তমান আছে কিন্তু ইয়াৰ পিছত এই আগষ্ট মাহ যোৱাৰ পিছত কি হ'ব 5 মাহ 4 মাহ 3 মাহ এতিয়া চোৱা চকুৰ পলকতে টাইমবিলাক গুচি যাব ইয়াৰ পিছত আমাৰ ষ্টাৰ্ট হ'ব হাফ ইয়াৰলি এক্সাম তাৰ পিছত সেকেন্ড ইউনিট টেষ্ট তাৰ পিছত টেষ্ট এক্সাম তাৰ পিছত ফাইনেল এক্সাম এই 6 মাহত তোমালোকে আৰু 4টা এক্সাম দিবা ভাবা তেতিয়া হলে প্ৰায় 1.5 মাহ মূৰে মূৰে এটা এক্সাম হৈ থাকিব এতিয়া তোমালোকৰ তো এক্সামৰ ওপৰত এক্সাম হৈ পেলাই তোমালোকৰ ফাইনেল এক্সাম কেতিয়া আহিব তোমালোকে কিন্তু চকুৰ পলকতে দেখিবা যে এক্সাম আহি গ'ল এতিয়া বস্তুখিনি বহুত ফাষ্ট যাব ইমান দিনে তোমালোকৰ স্লোলি গৈ আছিল 6 মাহ বহুত স্লো গ'ল কিন্তু এতিয়া বহুত ফাষ্ট যাব আৰু এই সময়খিনি তোমালোকে ধৰি ৰাখিব নোৱাৰিবা তো সেই কাৰণে কৈছো যে যিসকল ভাবিছে যিসকলে যে মই ভাল এটা প্ৰিপাৰেচন কৰিম বা ভাল এটা ৰিজাল্ট কৰিম তেওঁলোকে কিন্তু এইটোৱে সময় এই যে 6 মাহ আছে এই 6 মাহত যদি তোমালোকে ভালদৰে প্ৰিপাৰেচন নকৰা পিছত আৰু এনে মাথা মাৰি লাভ নাই আৰু যদি ভাবিছা যে মই সেকেন্ড ডিভিজন পালে মোৰ যথেষ্ট বা থাৰ্ড ডিভিজন পালে মোৰ যথেষ্ট তেন্তে তোমালোকে লাষ্টৰ 2 মাহ 3 মাহ পঢ়িলে হৈ যাব আৰু যদি ভাবিছা না মই 80% পাব লাগে 70% পাব লাগে 90% পাব লাগে তো এতিয়া যি সময় আছে সেইখিনি ইউজ কৰা আৰু চোৱা বস্তুটো যে এনেকুৱা সময় বহুত আহিব লাইফত এনজয় কৰা সময় বহুত পাবা এই সমাহে নহয় পিছত বহুত আহি থাকিব কিন্তু এই সমাহ তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমাহ আৰু এই সমাহ কিন্তু গলে আৰু নোৱাৰিবা এইখিনি আৰু নাপাবা বিচাৰি গতিকে এই যে সমাহ আছে সেই সমাহখিনি ইউটিলাইজ কৰা লাইফৰ যাতে বেষ্ট এই সমাহ হওক পঢ়াৰ ক্ষেত্ৰত
পঢ়াৰ ক্ষেত্ৰত যাতে এই ছমাহ আমাৰ বেষ্ট ছমাহ হওক, আমি যদি মনত ৰাখিব পাৰোঁ আমাৰ যে আমি এই ছমাহ লাষ্টৰ ছমাহ মই পঢ়িছিলোঁ, পঢ়ি পেলাই মই এটা ভাল ৰিজাল্ট কৰিছিলোঁ, সেইটো যেতিয়া তোমালোকৰ থাকিব, তোমালোকৰ সেইটো কথা ভাবিলে মনত আহি থাকিব যে মোৰ এই ছমাহটো ভাল আছিলে, মই ভালকে পঢ়িছিলোঁ, পঢ়াৰ কাৰণে মোৰ এটা আজি ভাল ৰিজাল্ট হ'ল। তো সেই বস্তুবিলাক যেতিয়া মনত আহিব তেতিয়া তোমাৰ নিজৰো ভাল লাগিব। গতিকে এই ছমাহ একদম ফালি দিব লাগিব, একদম ফালি দিব লাগিব, দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব, যিমান পাৰোঁ আমি ট্ৰাই কৰিব লাগিব যে আমি এই ছমাহত কিদৰে নিজকে পিক আপ এটা ল'ব পাৰোঁ, কিদৰে আমি চিলেবাছ সোনকালে কমপ্লিট কৰি 5 মাহৰ ভিতৰত কমপ্লিট কৰি লাষ্ট মাহত আমি ৰিভিজন কৰিব পাৰোঁ। তো এই বস্তুখিনি যোনে কৰিবা, মই ভাবোঁ যে আগন্তুক যি HS বা HSC যি দিবলৈ নগৈ আছা তোমালোকে, তো তাত এটা ভাল ৰিজাল্ট কৰিবা, আৰু ভাল ৰিজাল্ট কৰি তোমালোকে এটা সকলোৰে কাৰণে, পেৰেণ্টছৰ কাৰণে হওক, টিচাৰৰ কাৰণে হওক, সকলোৰে কাৰণে সুনাম কঢ়িয়াই আনিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আৰু যিসকলে HS 2027 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে আমাৰ তাত নোটছ। তো নোটছ আমাৰ আছামিজ, ইংলিছ, অল্টাৰনেটিভ ইংলিছ, পলিটিকেল চায়েন্স, লজিকেল ফিলচফি, ইকনমিক্স, আৰু কি আছিলে পাহৰিলোঁ, মই দেখুৱাই দিম ইয়াতে। তো তাত চাবা তোমালোকে, তাতে 99 ৰুপিজত 98 ৰুপিজত তোমালোকে কিন্তু গোটেই মানে HS 2027 শেষ হোৱালৈকে গোটেই ইয়াতে নোটছবিলাক পাবা, প্ৰিভিয়াছ ইয়াৰ পাবা, কুৱেশ্যনবিলাক, আৰু বাকী যিমান ইনচাইড কুৱেশ্যন আছে বা চেপ্টাৰ কুৱেশ্যন আছে গোটেইখিনি তাত পাই যাবা। তো মই ডেছক্ৰিপশ্যন আমাৰ এপৰ লিংকটো দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰা। আজিৰ ভিডিঅ'তে ক'লে কি পোৱা